এয়া আছিলে সৰ্বভাৰতীয় জমিয়ত উলামাই হিন্দৰ সাধাৰণ সম্পাদক মৌলানা মোহাম্মদ হাকিমউদ্দিন কাছিমি। আমাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ যি উচ্ছেদস্থলী সৰ্ববৃহৎ উচ্ছেদ সেই স্থানত ইতিমধ্যে আহি উপস্থিত হৈছে আৰু উচ্ছেদস্থলীৰ সমগ্ৰ পৰিৱেশ তেওঁ অধ্যয়ন কৰি এনেকৈ ৰাইজৰ লগত মত বিনিময় কৰা দেখিবলৈ পোৱা গ'ল। मुसलसल रोने का एक माहौल है। सामने देखो सामने देखो भाई Betul, Pak Sadan. Pak Sadan. Nah, dekat sih harapan. Boleh ini sama di জমিয়তৰ সাধাৰণ সম্পাদকগৰাকী তেখেতে সমূহীয়া যি উচ্ছেদস্থলী চৰুৱাবাকৰা বিলাসীপাৰা সন্তেশপুৰ চিৰাকুটাৰ যি উচ্ছেদস্থলী সেই উচ্ছেদিত ৰাইজৰ মাজত এনেকৈ তেওঁলোকে সমূহীয়া দোৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গ'ল। যি দুৰ্ভগীয়া ৰাইজ সেই দুৰ্ভগীয়া উচ্ছেদিত ৰাইজৰ কাষত সৰ্বভাৰতীয় জমিয়ত উলামাই হিন্দৰ সাধাৰণ সম্পাদক এয়া আপোনালোকে দেখিছে মৌলানা মোহাম্মদ হাকিমউদ্দিন কাছিমি আৰু স্থানীয় নেতৃবৰ্গসকলে সকলো উচ্ছেদিত ৰাইজৰ কাষত গৈ তেখেতৰ বুজ লয় আৰু পৰ্যবেক্ষণ কৰা দেখা গ'ল।